নেক্সট কুৱেশ্যন নম্বৰ 33 সনাতন উদাৰতাবাদৰ দুজন সমৰ্থকৰ নাম উল্লেখ কৰা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ ইউনিট 2 সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইউনিট 1ৰ ভিডিঅ'বোৰ চোৱা নাই, এইটো ভিডিঅ'ত আমি ইউনিট 1ৰ ভিডিঅ'বোৰৰ লিংক দি দিছো। তোমালোকে তাত গৈ ইউনিট 1ৰ ভিডিঅ'বোৰ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 1 উত্তৰ আধুনিকতাবাদৰ এজন সমৰ্থকৰ নাম লিখা। উত্তৰ বিল ডেলুইচ। নেক্সট কুৱেশ্যন নম্বৰ 2 এ ভিন্ডিকেশ্যন অফ দ্য ৰাইটছ অফ ওমেন কিতাপখনৰ লেখক কোন? উত্তৰ মেৰী ওলিষ্টন ক্ৰাফ্ট। নেক্সট কুৱেশ্যন নম্বৰ 3 কিমান চনত চেঞ্জ ফৰ কনভেনশ্যনখন অনুষ্ঠিত হৈছিল? উত্তৰ 1848 চনত। নেক্সট কুৱেশ্যন নম্বৰ 4 কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাই ভোটদানৰ অধিকাৰ লাভ কৰিছিল? উত্তৰ 1920 চনত। নেক্সট কুৱেশ্যন নম্বৰ 5 অন দ্য ছাবজেকশ্যন অফ ওমেন কিতাপখনৰ লেখক কোন? উত্তৰ জন উইনষ্টাইন মিল। নেক্সট কুৱেশ্যন নম্বৰ 6 উগ্ৰ নাৰীবাদৰ দুজন সমৰ্থকৰ নাম লিখা। উত্তৰ নম্বৰ 1 কেট মিলেট, নম্বৰ 2 মেৰী ডেলি। নেক্সট কুৱেশ্যন নম্বৰ 7 দ্য ছেক্সুৱেল পলিটিক্স কিতাপখনৰ লেখক কোন? উত্তৰ কেট মিলেট। নেক্সট কুৱেশ্যন নম্বৰ 8 দ্য ফিমেল ইনোজ কিতাপখনৰ লেখক কোন? উত্তৰ জাৰ্মেইন গিভ। নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য ডাইলেক্টিক্স অফ ছেক্স কিতাপখনৰ লেখক কোন? উত্তৰ সুলামিত পাৰিষ্টন। নেক্সট কুৱেশ্যন নম্বৰ 10 দ্য ফেমিনিষ্ট মুভমেণ্ট কিতাপখনৰ লেখক কোন? উত্তৰ বেটি ফ্ৰিডান। নেক্সট কুৱেশ্যন নম্বৰ 11 দ্য ইনফ্ৰানচাইজমেণ্ট অফ ওমেন কিতাপখনৰ লেখক কোন? উত্তৰ হেৰিয়েট টেইলৰ মিল। নেক্সট কুৱেশ্যন নম্বৰ 12 ফায়াৰ উইথ ফায়াৰ কিতাপখনৰ লেখক কোন? উত্তৰ নাওমি ওল্ড। নেক্সট কুৱেশ্যন নম্বৰ 13 ওমেন আণ্ডাৰ ছ'চিয়েলিজম কিতাপখনৰ লেখক কোন? উত্তৰ আগষ্ট বেবেল। নেক্সট কুৱেশ্যন নম্বৰ 14 অৰিজিন অফ দ্য ফেমিলি প্ৰাইভেট প্ৰপাৰ্টি এণ্ড ষ্টেট নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ফ্ৰেডৰিক এংগেল। নেক্সট কুৱেশ্যন নম্বৰ 15 দ্য ছেকেণ্ড ছেক্স কিতাপখনৰ লেখক কোন? উত্তৰ চিমেন ডি বুভেয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 16 উত্তৰ আধুনিকতাবাদী আদৰ্শৰ দুজন সমালোচকৰ নাম লিখা। উত্তৰ নম্বৰ 1 ফ্ৰেডৰিক জেমছন, নম্বৰ 2 ডেভিড হাৰ্ভি। নেক্সট কুৱেশ্যন নম্বৰ 17 লিবাৰেলিজম শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ লেটিন ভাষাৰ লাইবাৰ শব্দৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 18 উদাৰতাবাদৰ প্ৰধান সমৰ্থক বুলি কাক কোৱা হয়? উত্তৰ জন উইনষ্টাইন মিল। নেক্সট কুৱেশ্যন নম্বৰ 19 অন লিবাৰ্টি নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ জন উইনষ্টাইন মিল। নেক্সট কুৱেশ্যন নম্বৰ 20 উদাৰতাবাদৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ জন লক। নেক্সট কুৱেশ্যন নম্বৰ 21 বুক অফ দ্য চিটি অফ লেডিজ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ক্ৰিষ্টিয়ান ডি পিছান। নেক্সট কুৱেশ্যন নম্বৰ 22 কোন চনৰ পৰা ইংলেণ্ডৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰিছিল? উত্তৰ 1928 চনত। নেক্সট কুৱেশ্যন নম্বৰ 23 কোনটো দশকক ৰাষ্ট্ৰসংঘই মহিলা দশক হিচাপে ঘোষণা কৰিছিল? উত্তৰ 1976 পৰা 1985 দশকক। নেক্সট কুৱেশ্যন নম্বৰ 24 ৰাষ্ট্ৰসংঘই মহিলাৰ ৰাষ্ট্ৰীয়তা সম্পৰ্কীয় চুক্তিপত্ৰ কেতিয়া ঘোষণা কৰিছিল? উত্তৰ 1957 চনত। নেক্সট কুৱেশ্যন নম্বৰ 25 কোন চনৰ পৰা 8 মাৰ্চক আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে পালন কৰা হৈছিল? উত্তৰ 1975 চনৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 26 দ্য ইথিওপিয়া নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ টমাছ মুৰ। নেক্সট কুৱেশ্যন নম্বৰ 27 বৈজ্ঞানিক সমাজবাদৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? উত্তৰ কাৰ্ল মাৰ্ক্সক। নেক্সট কুৱেশ্যন নম্বৰ 28 উদাৰতাবাদক এক জাতীয় দৰ্শন বা নীতি বুলি আখ্যা দিব পাৰি কথাষাৰ কোনে কৈছিল? উত্তৰ GS ৰাবিন। নেক্সট কুৱেশ্যন নম্বৰ 29 উদাৰতাবাদৰ দুটা মূল স্তম্ভ লিখা। উত্তৰ নম্বৰ 1 ব্যক্তিগত স্বাধীনতা, প্ৰতিজন ব্যক্তিৰে নিজৰ ইচ্ছা অনুসৰি জীয়াই থকাৰ আৰু মতামত প্ৰকাশ কৰাৰ সম্পূৰ্ণ স্বাধীনতা থকা উচিত। নম্বৰ 2 সমতা, আইনৰ চকুত সকলো নাগৰিক সমান আৰু সকলোৱে জীৱনত আগবাঢ়িবলৈ সমান সুযোগ পাব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 30 কাৰ্ল মাৰ্ক্সে লিখা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ নম্বৰ 1 কমিউনিষ্ট মেনিফেষ্টো, নম্বৰ 2 ডাচ কেপিটেল। নেক্সট কুৱেশ্যন নম্বৰ 31 কোনজন চিন্তাবিদক উদাৰতাবাদৰ পিতৃ বুলি কোৱা হয়? উত্তৰ জন লক। নেক্সট কুৱেশ্যন নম্বৰ 32
চুক্তিপক্ষতার দুখন সমর্থকৰ নাম উল্লেখ কৰা। উত্তৰ নাম্বার 1 থমাস হবস, নাম্বার 2 জন লক। নেক্সট কুৱেশ্যন নাম্বার 33 সনাতন উদাৰতাবাদৰ দুজন সমৰ্থকৰ নাম উল্লেখ কৰা। উত্তৰ নাম্বার 1 এডাম স্মিথ, নাম্বার 2 জন লক। নেক্সট কুৱেশ্যন নাম্বার 34 উপযোগিতাবাদৰ দুজন প্ৰবক্তাৰ নাম উল্লেখ কৰা। উত্তৰ নাম্বার 1 জন উইনষ্টাইন মিল, নাম্বার 2 জেৰেমি বেনথাম। নেক্সট কুৱেশ্যন নাম্বার 35 এ থিওৰি অফ জাষ্টিস কিতাপখনৰ লেখক কোন? উত্তৰ জন ৰলছ। নেক্সট কুৱেশ্যন নাম্বার 36 যি ৰাষ্ট্ৰই কমকৈ শাসন কৰে সেয়ে উৎকৃষ্ট ৰাষ্ট্ৰ কথাষাৰ কোনে কৈছিল? উত্তৰ হেনৰি ডেভিড ফৰ্ড। নেক্সট কুৱেশ্যন নাম্বার 37 ইকুৱেচিটিভ সোসাইটি গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ৰিচাৰ্ড হেনৰি টনি। নেক্সট কুৱেশ্যন নাম্বার 38 নৱ মাৰ্ক্সবাদৰ দুজন প্ৰবক্তাৰ নাম উল্লেখ কৰা। উত্তৰ নাম্বার 1 হাৰ্বাৰ্ট মাৰ্কিউজ, নাম্বার 2 লুই এলথুজাৰ। নেক্সট কুৱেশ্যন নাম্বার 39 উদাৰতাবাদ বুলিলে কি বুজা? উত্তৰ উদাৰতাবাদ হৈছে এনে এক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দৰ্শন যিয়ে ব্যক্তিৰ স্বাধীনতা, অধিকাৰ আৰু সমতাক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। সৰল ভাষাত ক'বলৈ গ'লে ই হৈছে মানুহৰ মুক্ত চিন্তা আৰু জীয়াই থকাৰ অধিকাৰক সমৰ্থন কৰা এটা মতবাদ। নেক্সট কুৱেশ্যন নাম্বার 40 উদাৰতাবাদৰ যিকোনো দুটা সমৰ্থকৰ নাম লিখা। উত্তৰ নাম্বার 1 জন লক, নাম্বার 2 এডাম স্মিথ। নেক্সট কুৱেশ্যন নাম্বার 41 উদাৰতাবাদৰ যিকোনো দুটা প্ৰকাৰৰ নাম লিখা। উত্তৰ নাম্বার 1 আধুনিক উদাৰতাবাদ, নাম্বার 2 নৱ উদাৰতাবাদ। নেক্সট কুৱেশ্যন নাম্বার 42 নৱ উদাৰতাবাদ বুলিলে কি বুজা? উত্তৰ নৱ উদাৰতাবাদ হৈছে এক অৰ্থনৈতিক আৰু ৰাজনৈতিক মতবাদ যিয়ে মুক্ত বজাৰ ব্যৱস্থা, ব্যক্তিগতকৰণ, মুক্ত বাণিজ্য আৰু চৰকাৰৰ সীমিত হস্তক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই মতবাদ অনুসৰি অৰ্থনীতিৰ উন্নয়নৰ বাবে ব্যক্তিগত খণ্ডক অধিক স্বাধীনতা দিয়া উচিত। নেক্সট কুৱেশ্যন নাম্বার 43 নৱ উদাৰতাবাদৰ যিকোনো দুজন সমৰ্থকৰ নাম লিখা। উত্তৰ নাম্বার 1 ইছা বাৰ্লিন, নাম্বার 2 ৰবাৰ্ট নজিক। নেক্সট কুৱেশ্যন নাম্বার 44 নৱ উদাৰতাবাদৰ যিকোনো দুটা ত্ৰুটি উল্লেখ কৰা। উত্তৰ নাম্বার 1 ধনী দৰিদ্ৰৰ পাৰ্থক্য বৃদ্ধি কৰে। নৱ উদাৰতাবাদৰ ফলত ধনী লোক অধিক ধনী হয় আৰু দৰিদ্ৰ লোকসকল পিছ পৰি থাকিব পাৰে। নাম্বার 2 চৰকাৰৰ ভূমিকা কমি যায়। চৰকাৰে শিক্ষা ব্যৱস্থা আদি ক্ষেত্ৰত কম দায়িত্ব লোৱাৰ ফলত সাধাৰণ মানুহে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নেক্সট কুৱেশ্যন নাম্বার 45 নাৰীবাদ বুলিলে কি বুজা? উত্তৰ নাৰীবাদ হৈছে এনে এক সামাজিক আৰু ৰাজনৈতিক মতবাদ যিয়ে নাৰী আৰু পুৰুষৰ সমান অধিকাৰ, সমান মৰ্যাদা আৰু সমান সুযোগৰ দাবী কৰে। নাৰীৰ ওপৰত হোৱা সকলো ধৰণৰ বৈষম্য আৰু শোষণ দূৰ কৰাই নাৰীবাদৰ মূল লক্ষ্য। নেক্সট কুৱেশ্যন নাম্বার 46 নাৰীবাদৰ যিকোনো দুটা প্ৰকাৰৰ নাম লিখা। উত্তৰ নাম্বার 1 বিপ্লৱিক নাৰীবাদ, নাম্বার 2 সমাজবাদী নাৰীবাদ। নেক্সট কুৱেশ্যন নাম্বার 47 নাৰীবাদৰ দুটা লক্ষ্য উদ্দেশ্য লিখা। উত্তৰ নাম্বার 1 নাৰী আৰু পুৰুষৰ সমান অধিকাৰ প্ৰতিষ্ঠা কৰা, নাম্বার 2 নাৰীৰ ওপৰত হোৱা বৈষম্য আৰু শোষণ দূৰ কৰা। নেক্সট কুৱেশ্যন নাম্বার 48 নাৰীবাদৰ যিকোনো দুজন সমৰ্থকৰ নাম লিখা। উত্তৰ নাম্বার 1 কমলা ভাছিন, নাম্বার 2 নিঘাত সৈয়দ খান। নেক্সট কুৱেশ্যন নাম্বার 49 উদাৰতাবাদৰ দুটা মৌলিক নীতি লিখা। উত্তৰ নাম্বার 1 মানুহ জন্মগতভাৱে স্বাধীন, মুক্ত আৰু যুক্তিশীল, সেয়েহে প্ৰতিজন মানুহে নিজৰ বিবেক বিবেচনাৰে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰে। নাম্বার 2 উদাৰতাবাদী সকলৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ লগতে সমাজৰ সমূহীয়া স্বাৰ্থৰ হকে কাম কৰে, গতিকে ব্যক্তিৰ স্বাৰ্থ আৰু সমাজৰ স্বাৰ্থৰ মাজত প্ৰভেদ নাই। নেক্সট কুৱেশ্যন নাম্বার 50 সনাতন উদাৰতাবাদৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নাম্বার 1 সনাতন উদাৰতাবাদে পুঁজিবাদী আৰু বজাৰৰ অৰ্থনৈতিক ব্যৱস্থা সমৰ্থন কৰে। নাম্বার 2 সনাতন উদাৰতাবাদে ৰাজনৈতিক ক্ষেত্ৰত মুক্ত গণতান্ত্ৰিক নীতিত বিশ্বাস কৰে। নেক্সট কুৱেশ্যন নাম্বার 51 আধুনিক উদাৰতাবাদৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নাম্বার 1 আধুনিক উদাৰতাবাদে ব্যক্তিৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰক স্বীকৃতি প্ৰদান কৰে। নাম্বার 2 আধুনিক উদাৰতাবাদে ব্যক্তিৰ প্ৰাকৃতিক আৰু সম্পত্তিৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যন নাম্বার 52 নৱ উদাৰতাবাদৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নাম্বার 1 নৱ উদাৰতাবাদে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা নাকচ কৰে।
নাম্বার 2, নব উদারতাবাদে ব্যক্তিবাদী ধারণা সমর্থন করে। নেক্সট কোয়েশ্চন নাম্বার 53, উদারতাবাদৰ দুটা গুৰুত্ব লিখা। উত্তৰ নাম্বার 1, ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰে। নাম্বার 2, গণতন্ত্ৰ আৰু আইনৰ শাসন শক্তিশালী কৰাত সহায় কৰে। নেক্সট কোয়েশ্চন নাম্বার 57, প্ৰথম দাস প্ৰথা নাৰী সন্মিলন কেতিয়া ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ 1837 চনত আমেৰিকাত হৈছিল। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আমাৰ ইউনিট 2ৰ 1 আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। নেক্সট ভিডিঅ'ত আমি ইউনিট 2ৰ দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।